এইখন আমাৰ ফাৰ্মখন আমি মানে বৰ্তমান ভাবিছোঁ ফাৰ্মখন আমি বেলেগ জেগাত ট্ৰেন্সফাৰ কৰিম। সেইকাৰণে আমাৰ তাত যিমানখিনি গাহৰি আছে আমি সেইখিনি মানে একেলগে গোটেইখিনি বেছি দিম বুলি ভাবিছোঁ। যেতিয়া ফাৰ্মখন আমি ট্ৰেন্সফাৰ কৰি নতুন জেগাত বহাম তেতিয়া আমি নতুনকৈ আকৌ আমি গাহৰি আনিম নতুনকৈ। কিন্তু সদ্যহতে আমাৰ গাহৰিখিনি আমি একেলগে গোটেইখিনি বেছি দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ গাহৰি সংখ্যাটো আৰু গাহৰি চাইজ কেনেকুৱা। আৰু এইকেইটা হ'ল আমাৰ ছাৰ্ভিচ দিবৰ কাৰণে অনা মতা গাহৰি। এই দুটা আছে আমাৰ, আমি হেমশ্বেয়াৰ আনিছিলোঁ, আমি গুৱাহাটী খানাপাৰাৰ পৰা আনিছিলোঁ আৰু ৰহা ফিচাৰী কলেজৰ পৰা আনিছোঁ। এই দুজনী হ'ল গাভিনী হৈ আছে এতিয়া, এই দুজনীও মাইকী গাহৰি গাভিনী হৈ আছে। নেক্সট এইজনী গাহৰি, এই পোৱালি আছে 5টা, পোৱালিকেইটাও মই আপোনাক দেখাম। এই গাহৰিজনী 1 কুইণ্টলৰ ওপৰত আছে। এই পোৱালি আছে 5টা, পোৱালিকেইটা আপোনালোকক দেখাইছোঁ। এইকেইটা ইহঁতৰ বয়স কিমান হৈছে? ইহঁতৰ 15 দিনমান হৈছে। 15 দিনতে ইহঁতৰ গ্ৰথটো দেখি আপোনালোকে চাগে গম পাইছে গাহৰি জাতটো কেনেকুৱা হ'ব। নেক্সট আপোনাৰ আৰু এজনী আমাৰ গাহৰি আছে, এইজনী এজনী হেমশ্বেয়াৰ, এজনী আমি খানাপাৰাৰ পৰা আনিছিলোঁ। তাইৰ লগত আছে 3টা পোৱালি। তাইৰো পোৱালিকেইটাৰ বয়স এই 20-25 দিন এনেকুৱাই হ'ব। তেওঁলোকৰ স্বাস্থ্যটো আপোনালোকে দেখিছে। নেক্সট আমি আহিছোঁ একদম আমাৰ অন্তিম ঘৰটোলৈ। ইয়াত আমাৰ আছে 3টা গাহৰি। ইয়াৰ 2জনী মাইকী প্ৰেগনেণ্ট হৈ আছে, মানে গাভিনী হৈ আছে, আৰু এটা খাচী গাহৰি খাচী কৰি থৈছোঁ। গতিকে আপোনালোকে যদি কোনোবা ইচ্ছুক ল'বৰ কাৰণে, আমি ভাবিছিলোঁ গোটেইখিনি যদি আমি একেবাৰতে বিকি দিব পাৰিলে আমাৰো ভাল লাগিব। কোনোবা যদি নতুন ফাৰ্ম খুলিব বিচাৰিছে বা এনেকুৱা পোৱালি বিচাৰি আছে তেন্তে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ কণ্টেক্ট নম্বৰটো দিয়া আছে। ধন্যবাদ।